হেল্ল' এভৰিৱান তো বলক আজি ট্ৰেডটো এনালাইজ কৰিলোঁ ঠিক আছে ট্ৰেড লোৱাৰ মানে পিছত লজিকটো কি আছিলে ঠিক আছে প্ৰফিট এণ্ড লছ চব ডিছকাছ কৰিম ঠিক আছে চ' আজি মাৰ্কেট ফ্লেট অ'পেন হ'ল এইটো 5 মিনিটৰ চাৰ্ট হয় ঠিক আছে আজি মাৰ্কেট ফ্লেট অ'পেন হৈ পেলাই ওপৰত গ'ল ঠিক আছে আৰু এটা ৰিজেকশ্যন লৈ আছে ঠিক আছে এই ৰিজেকশ্যনতে মই ইয়াতে সৰু এটা প্ৰফিট বনাইছোঁ ঠিক আছে কিয় বনাইছোঁ লজিকটো কি আছিলে এইটো 1 মিনিটৰ চাৰ্ট হয় 1 মিনিটৰ যদি চাৰ্ট এভইড কৰে এটা ডাবল টপ বনাই আছে ঠিক আছে ডাবল বটম বনাই আছে এইটো ওপৰত যাব পাৰে ওপৰত যাব কিন্তু বেছি ওপৰত নাযায় এইখিনি মানে যাব 600 ৰেজিষ্টেঞ্চ ওপৰত আছে ওপৰলৈকে যাব পাৰে ঠিক আছে বা ফেইলো হৈ যাব পাৰে ঠিক আছে এইটো এনিৱেজ আমি এতিয়া ট্ৰেড নকৰোঁ আমাৰ আজিৰ কাৰণে ডান হৈ গৈছে লজিকটো কি আছিলে মাৰ্কেট ফ্লেট অ'পেন হ'ল ডাইৰেক্টলি ওপৰত গ'ল ঠিক আছে ডাইৰেক্টলি আপুনি কেণ্ডেল চাব পাৰে এটা দুটা তিনিটা চাৰিটা পাঁচটা কণ্টিনিউছলি 5-6টা কেণ্ডেল 5-6টা কেণ্ডেল আপোনাৰ গ্ৰীণ বনাইছে ঠিক আছে ওপৰ ডাইৰেক্টলি গৈছে চ' এনেকে মুভমেণ্টত কি হয় এনেকে মুভমেণ্টত চাই পেলাই অফক'ৰ্চ বায়াৰ্ছে আহে ঠিক আছে চেলাৰ্ছটো ওলাই যাব 100% ওলাই গৈছে 24,500 যেতিয়া ব্ৰেকআউট হৈছে চেলাৰ্ছ ওলাই গৈছে ঠিক আছে চ' ইয়াতে কণ্টিনিউছলি মুভমেণ্ট আহিলে ঠিক আছে চ' এটা এনেকা মুভমেণ্টত ন যেতিয়া 5 মিনিটৰ চাৰ্টতে 5 মিনিট কেণ্ডেল কণ্টিনিউছলি বেক টু বেক গ্ৰীণ বনায় তেতিয়া ৰিট্ৰেচমেণ্ট অহাটো সম্ভৱ মানে 110% আহে ঠিক আছে এনেকৈ নহয় ডাইৰেক্টলি এনেকৈ বনাই গুচি যাব ৰিট্ৰেচমেণ্ট এটা আছে সেই ৰিট্ৰেচমেণ্টটো মোৰ জেগাত একদম কেটচ কৰিলোঁ আৰু এই ৰিট্ৰেচমেণ্টটো হিচাপে মাৰ্ক কৰিছোঁ ইয়াৰ পৰা এইখিনিতে এই ব্ৰেকআউট হৈছিলে ইয়াতে মই প্ৰফিট কৰি ওলাই গৈছোঁ চ' কিমান প্ৰফিট হ'ল মই দেখুৱাই দি আছোঁ ঠিক আছে চ' এইটো পজিশ্যনত যাওঁ আমি এইটো 18 টকা আজি প্ৰফিট হৈছে ঠিক আছে তিনিটা ষ্ট্ৰাইক প্ৰাইচ লৈছিলোঁ এটা উইথ ওৱান লট এইটো ওৱান লটৰ হেৰি হয় এটা 7 কৈছে এটা 5 কৈছে আৰু আকৌ 500 ঠিক আছে টোটেল 1800 প্লাছ হৈছে এতিয়া ইণ্ডিয়া চলি আছে 14 চামথিং চ' মাৰ্কেট ভলাটাইল ইমান নহয় বাট ষ্টিল হ'ব পাৰে আজি এতিয়া যদি আপুনি মাৰ্কেট চাই ন বহুতখিনিয়ে মানে ক'ব গ'লে ষ্টেবল হৈ গৈছে ঠিক আছে ইমান লিকুইডিটি মানে ভলেটিলিটি নাই ঠিক আছে ভলেটাইল মাৰ্কেট নহয় ক'ব গ'লে আগতে যেনেকৈ ডেইলি এক্সপায়াৰ আছিলে সেইটোতো মাৰ্কেট মানে উঠাই দিলে চেবিয়ে ঠিক আছে সেইটো কাৰণে এতিয়া মাৰ্কেট অলপ ষ্টেবল হৈছে ঠিক আছে এনিৱেজ ভলেটিলিটি থাকিলে ভাল মানে স্কেল্পিং কৰা যোনকেইটা আৰু মমেণ্টাম ট্ৰেডিং কৰে সেইকেইটা ভাল বাট এতিয়া চেবি ইমান ৰেষ্ট্ৰিকশ্যন আহি আছে ইমানখিনিয়ে মানে আনি আছে ৰিটেইলাৰ্ছবিলাকৰ ঠিক আমিও মানে আমিও কেইদিনমান পিছৰ ট্ৰেড কৰা আমাৰো বোলে প্ৰব্লেম হ'ব আমিও ট্ৰেড কৰিব নোৱাৰিম এনেকৈ হৈ যাব চ' লেটছ চি যেতিয়ালৈকে আছে তেতিয়ালৈকে ট্ৰেড কৰোঁ তেতিয়াহ'লে বেলেগ কিবা এটা চলিউশ্যন ওলাই ল'ব লাগিব ঠিক আছে এতিয়াতো বাৰু একো নাই অহা নাই এতিয়ালৈকে ট্ৰেড কৰি থাকোঁ চ' এইটোৱে ষ্টেবল মাৰ্কেটো ভালে বেয়া নহয় ঠিক আছে ইমান বেয়া নহয় ভালে বহুতখিনি ভালে বেংক নিফটিটো বহুত লাগুণা ভাল বেংক নিফটি 50 আমাৰ বিগনেছ কেইটা যোন প্ৰ ট্ৰেডাৰ সেইকেইটাতো বেংক নিফটি ফেভৰেট ইণ্ডেক্স হয় ঠিক আছে বাট আমাৰ কাৰণে নিফটি 50 গ্ৰেট ঠিক আছে চ' এইটোৱে আজি প্ৰফিট 1800 প্লাছ ঠিক আছে লাষ্ট এলটিভি চলি আছে ঠিক আছে লাইভ হয়তো চ' আজিৰ কাৰণে মানে ঠিক আছে কালি আকৌ লগ পাম ধন্যবাদ